নমস্কাৰ বন্ধুসকল, আজি মোৰ ওচৰত আহিছে ৰিয়েলমি মোবাইল এটা ৰিপেয়াৰিঙৰ কাৰণে আৰু কাষ্টমাৰে কোৱা মতে পানীত পৰিছিলে আৰু এটা প্ৰব্লেম থকা বুলি কৈছে। কেইদিনমান আগৰ পৰাই তেওঁৰ যি মাইক্ৰফোনটো আছে মাইক্ৰফোনটো কম কাম কৰে, মানে এইফালৰ আৱাজটো সেইফালে খুব কমকে যায় আৰু কেতিয়াবা নাযায়ও। সেইটোও ৰিপেয়াৰিং কৰিম। আৰু বন্ধুসকল আহক এতিয়া আমাৰ যি মোবাইলৰ যিটো কভাৰ আছে, কভাৰটো ঢাকনিখন এখন ধুমাধুম খুলি লওঁ। আৰু এইখন খোলা হৈয়ে গ'ল আৰু পটাপট কৰি দিছোঁ। গোটেইখিনি ভিডিঅ' দেখুওৱা নাই, গোটেই দেখুৱালে বহুত দীঘল হ'ব। আৰু ইয়াৰ নটকেইটা খুলি দিছোঁ আৰু নটকেইটা খোলাৰ পিছত এতিয়া চাম ৱাটাৰ ডেমেজ সঁচা হয় নে নহয়। যদি হয় তেতিয়াহ'লে এঘণ্টামান আগতে পৰিছে পানীত, লগে লগে আনিছে মোৰ তাত। আৰু পানীত পৰা মোবাইল বন্ধুসকল আপোনালোকৰ যদি হয় লগে লগে ছাৰ্ভিচ য'ত কৰে তাত লৈ যাব, তেতিয়া মানে সোনকালে ঠিক হৈ যায়। আৰু এয়া দেখিব পাইছে পানী, এইখিনি কাপোৰ দি মুচি ল'ম। আৰু যদিহে পানীত পৰাৰ পিছত এদিন দুদিন থৈ দিয়ে তেতিয়াহ'লে শ্বৰ্ট হোৱাৰ চান্সটো বেছি থাকে। গতিকে পানীত পৰিলে লগে লগে মেকানিকৰ ওচৰত আনিলে মোবাইলটো মানে বেয়া নহয়। বন্ধুসকল এতিয়া ক্লিপকেইটা খুলি দিলোঁ আৰু দ্বিতীয়তে যি বেটেৰীটো আছে এইটোকো খুলি দিম। যদি ক'ৰবাত ছাইডত অকণমান পানী থাকে তেতিয়াহ'লে ভৱিষ্যতৰ কাৰণে প্ৰব্লেম হ'ব পাৰে। বন্ধুসকল এতিয়া লাহে লাহে বেটেৰীটো টানি পেলাই ইয়াক খুলি দিলোঁ বডিৰ পৰা। আৰু ইয়াত দেখিব পাইছে ইয়াতো ছাইডত পানী। গতিকে এনেকুৱা ধৰণৰ পানী থাকিব নালাগিব। আৰু গোটেই মোচা হোৱাৰ পিছত লাহে লাহে পাতলাকে হিট দি দিম। তেতিয়া আমাৰ যিখিনি পানী ক'ৰবাত চেপত যদিও সোমাই আছে ওলাই যাব। বন্ধুসকল এয়া কাপোৰেদি ধুনীয়া কৰি মুচি লৈছোঁ। আৰু মোচাৰ পিছত আহক এতিয়া ধুনীয়া কৰি লাহে লাহে হিট দিম। হিট দিলে আমাৰ যিখিনি ক'ৰবাত ছাইডত যদি অকণমান সামান্য পানীও আছে, সেইখিনি পানী যদি থাকি যায় তেতিয়াহ'লে আকৌ শ্বৰ্ট হোৱাৰ চান্সটো থাকে। গতিকে লাহে লাহে হিট দি দিলে সেই পানীখিনি আউট হৈ যাব। বন্ধুসকল এতিয়া আমাৰ যি হিট মাৰা কাম, পানীৰ কাম কমপ্লিট কৰি দিলোঁ। এতিয়া ইয়াৰ যি আৰু এটা প্ৰব্লেম আছিলে, কাষ্টমাৰে কোৱা মতে মাইক্ৰফোনটো কথা শুনা নাযায়। আহক এইটো এতিয়া ধুমাধুম য'ত অপাৰেশ্যন কৰোঁ তাত লৈ যাওঁ। অপাৰেশ্যন কৰা এখন টুল আছে, ইয়াতে ধুনীয়াকৈ তাক বহাই ল'ব লাগিব যাতে লৰচৰ নহয়। আৰু এয়া মই ধুনীয়াকৈ বহাই ল'লোঁ। আৰু এইটো যি দেখিব পাইছে পুৰণা মাইক্ৰফোনটো হয়, এইটো ইয়াত আউট কৰি দিম। আউট কৰি ইয়াত নতুন এটা বহাম। আৰু যিটো গতিকে মই হিটটো কমাই দিছোঁ সেইকাৰণে দুভাগ হৈ উঠিছে। আৰু পূৰা হাই দি দিলে তেতিয়া একেবাৰে উঠি যাব, কিন্তু বেলেগ বস্তু ডেমেজ হোৱাৰ চান্সটো বেছি থাকে। গতিকে হিটটো কমাই পেলাই ল'ব লাগিব, য'ত বহুত সৰু সৰু বেলেগ ধৰণৰ কম্পনেণ্টো বহুত আছে। বন্ধুসকল এইটো নতুন মাইক্ৰফোন ইয়াত দি দিলোঁ। আৰু এইটো যোনটো মানে যেনেকৈ পজিশ্যনত থাকে তেনেকেই লগাব লাগিব। আৰু যদি অলপ 19-20 হয় তেওঁ কাম নকৰিব। আৰু সেইকাৰণে ইয়াক লগাওঁতে একদম পূৰা একুৰেট হিচাপত লগাব লাগিব। মাইক্ৰফোন লগোৱাৰ কাম কমপ্লিট হৈয়ে গ'ল। আহক এতিয়া ধুমাধুম ইয়াত অলপমান 530 মাৰি পেলাই অলপ চাফা কৰি লওঁ, যাতে ক'তো কাৰ্বন বা পানী এনেকুৱা বস্তু যাতে নাথাকে। আৰু এতিয়া চাফা কৰি ল'লোঁ। আৰু এতিয়া বন্ধুসকল যি আমাৰ CC বৰ্ডখন য'ত আছিলে ত'তে বহাই দিব লাগিব। আৰু বহাই দিয়া হোৱাৰ পিছত যিকেইটা ক্লিপকেইটা লগাই দিব লাগিব। আৰু ডিছপ্লে ক্লিপটো বাকী আছে। আৰু এইটো ফাইনেলি ডিছপ্লে ক্লিপটো লগাই দিলোঁ। আৰু এতিয়া ইয়াত কাম আছে যি স্পীকাৰখন ইয়াত বহাব লাগিব। আৰু ইয়াৰ ক্লিপ ওপৰতো যি খোলা আছিলে চব লগাই দিলোঁ। আৰু এতিয়া যি স্পীকাৰটো ইয়াত ধুনীয়া কৰি বহাই দিম। বহাই পেলাই এতিয়া আহক নটৰ কামখিনি কমপ্লিট কৰোঁ। য'ত যেনেকৈ নটখিনি আছিলে গোটেইখিনি সেনেকৈ মাৰি দিব লাগিব। বন্ধুসকলে মোৰ নটৰ কামো কমপ্লিট হ'লহি। আৰু কাটিয়ে দেখুৱাইছোঁ, গোটেইখিনি দেখুওৱা নাই। আহক এতিয়া এঠা মাৰি দিওঁ। আৰু এঠাটো দিয়া হোৱাৰ পিছত যি আমাৰ পিছফালৰ যিখন কভাৰ আছিলে, বেক পেনেলৰ যিখন কভাৰ, এইখন ধুনীয়াকৈ জেগাত বহাই দিম। বহাই দিয়াৰ পিছত এবাৰ চাওঁ মোবাইলটো অন কৰি, অন হয় নে নহয়। এতিয়া আপোনালোকৰ ওচৰতে অন কৰিছোঁ। আৰু অন কৰি আছোঁ। বন্ধুসকলে দেখিব পাৰিলে মোবাইল জিন্দা হৈ গ'ল। আহক এতিয়া ধুমাধুম যি মাইক্ৰফোনটো আছে এইটো টেষ্টিং কৰোঁ। আৰু মই পটাপট এতিয়া লগৰখিনিও লগাই দিলোঁ, কিন্তু এইখিনি ভিডিঅ' মই দেখুওৱা নাই। বন্ধুসকল এয়া মাইক্ৰফোন টেষ্ট কৰোঁ আহক। হেল্ল' 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 হেল্ল'। হেল্ল' 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 হেল্ল'। বন্ধুসকল আজি যিটো মোবাইল আছিলে ৰিয়েলমিৰ P2 Pro হয়। আৰু কেনেকৈ পানীত পৰিলে ৰিপেয়াৰিং কৰা যায় আপোনালোকৰ ওচৰত আজি দেখুৱালোঁ ভিডিঅ'টো। ভিডিঅ'টো চাই পেলাই যদি ভাল পাইছে, যদি ইউটিউবত চাই আছে এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' এটা কৰি দিব। আজিলৈ এৰিলোঁ, ধন্যবাদ।